নমস্কাৰ চাই আছে অসম টাইম এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো হাজোৰ 20খন গাঁও পানীৰ তলত জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ খবৰ নাই ৰাজ্যখনৰ আনন প্ৰান্তৰ লগতে তীৰ্থনগৰী হাজোৰ কেবাটাও অঞ্চল এতিয়া পানীৰ তলত আহাৰমহীয়া বানে ৰামদিয়া মৌজাৰ কুৰিখনতকৈ অধিক গাঁও প্লাবিত কৰাৰ পিছত এতিয়া ভীষণ সমস্যাত পৰিছে গাঁওকেইখনৰ লোকসকলে বৈদ্যপাৰা নদিয়া উজানকুৰি নামপাৰা হস্তাৰ আদি গাঁৱৰ ৰাইজ বানপানীত ককবকাই থকাৰ পিছতো প্ৰশাসন তথা স্থানীয় বিধায়কগৰাকীয়ে বন্যাৰ্তৰ কোনো খবৰ নোলোৱাৰ অভিযোগ কৰিছে বানপীড়িত ৰাইজে পশুধনসমূহ যথেষ্ট আহুকালৰ সন্মুখীন হৈছে কৃষি প্ৰধান অঞ্চলটোৰ হেজাৰ হেজাৰ কৃষিভূমি বানে ক্ষতিগ্ৰস্ত কৰাৰ পিছত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে আজি ধৰক আমাৰ ৰামদিয়া মৌজাৰ প্ৰায় 7খনমান গাঁৱে মানে পানীৰ তলত বুলি ক'ব পাৰি যেনেকৈ আমাৰ এইখন এখন নদীখনটো সম্পূৰ্ণ বুৰ গৈছে তাৰমানে মানুহৰ এতিয়া তাৰমানে হেৰিত নাই থাকে আৰু এইটো কি বুলি কয় মানে বিভিন্ন ধৰণৰ দুখন নদীয়াই তাৰমানে আমাৰ এইখন মুছলিম নদীয়া আৰু এখন হিন্দু নদীয়া তাৰপিছত আপোনাৰ বঙালতোলা নামপাৰা পটৰিচুপা হস্তাৰ তাৰপিছত হীৰাপাৰা আৰু এইফালে আপোনাৰ হাদিয়া উজানকুৰি মুছলিমাৰ মানে মোটামুটি 10-12খন গাঁও এতিয়া বৰ্তমান পানীৰ তলত আছে কিন্তু দুৰ্ভাগ্যজনক কথা যে আজি ইমান দিনে তাৰমানে আমাৰ নেতাজনে তাৰমানে আজিলৈকে কিন্তু ৰাইজৰ দুৰ্দশাৰ এইটো খবৰ লোৱা নাই তাৰমানে এইটো এটা আমি বহুত মানে এটা পৰিতাপৰ বিষয় আৰু বিধায়কগৰাকী কাৰণ কিয় আমাৰ ইয়াতে গমেই পায় আপোনালোকে যে আজি কিছুদিনৰ পৰা আমাৰ যিটো পশুধনৰ মানে যিটো আমাৰ পালনৰ যিটো ব্যৱস্থা ৰামদিয়াত এটা ভাল উন্নত ধৰণৰ পশুধন ব্যৱস্থা আছে ইয়াত তাৰমানে ধৰক আমাৰ দুগ্ধ পাম আছে তাত মানে বিভিন্ন ধৰণৰ মানে আমাৰ পশুধন যথেষ্টভাৱে তাৰমানে ক্ষতিগ্ৰস্ত হৈছে তাৰমানে মানুহে এতিয়া ধৰক ওখ ঠাই বিচাৰি পোৱা নাই তাৰমানে এনেকুৱা আৰু গতিকে ইয়াত আমাৰ কথা হ'ল কি অনতিপলমে যাতে প্ৰশাসনে ইয়াৰ এটা ব্যৱস্থা লয় ৰাইজক মানে খবৰ খাতি লয় সেনেকুৱা এটা খেতিপথাৰটো যথেষ্ট গোটেই ৰামদিয়া মৌজাত মানে খেতি বুলিবলৈ এতিয়া একো নাই আমাৰ বাও খেতিটো সম্পূৰ্ণ গৈছে চব্জি খেতিটো গৈছে আৰু এতিয়া বাও খেতিও ধানৰ খেতি এতিয়া একো খেতি নাই বুলি ক'ব পাৰি আৰু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি উত্তৰ কমল জিলাৰ অন্তৰ্গত পঞ্চতীৰ্থ মণ্ডলৰ বহুততলাত মই আহি আজি এই কেম্পত আমাৰ যিসকল ইয়াতে আছে তেওঁলোকক আমি অলপমান কেনেকুৱা ধৰণৰ সুবিধা পাইছে কি পোৱা নাই সেইবিলাক আমি অলপমান বুজ লৈ কিনে আমি এটা দেখা পালোঁ যে যথেষ্ট আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক SC মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য লগতে আমাৰ SC ৱেলফেয়াৰৰ কামৰূপ জিলাৰ চেয়াৰমেন নীলকান্ত দাস ডাঙৰীয়া মোৰ লগত আছে তেখেতে ইয়াতে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে লগতে আমিও যিখিনি পাৰিছোঁ সেইখিনি আমি ব্যৱস্থা কৰিছোঁ আৰু লগতে আৰু যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি ব্যৱস্থা আমি কৰিম বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ কি বিতৰণ কৰিছে এতিয়ালৈকে তেওঁলোকক আমি যিখিনি খাদ্য সামগ্ৰী যিখিনি আছে সেইখিনি বিতৰণ কৰিছোঁ লগতে আপোনাৰ সেইটো খাদ্য সামগ্ৰী চাউল দালি আলু ৰেচন যিমান বস্তু আছে সেইখিনি মিলাইছোঁ প্লাছ ইয়াতে আপোনাৰ স্কুলত আমাৰ লাইনৰ ব্যৱস্থা অলপ কম আছিলে ফেন চেনৰ লাইটৰ সেইখিনিও ব্যৱস্থা আমাৰ নীলকান্ত দাস ডাঙৰীয়াই আপোনাৰ ফেনৰ যোগান ধৰিছে লাইটৰ যোগান ধৰিছে সেইখিনি ব্যৱস্থা কৰি দিছে লগতে আমাৰ ইয়াতে এতিয়া আমাৰ মেডিকেলৰ যিখিনি আমাৰ ব্যৱস্থা কৰিব লগা আছিলে মেডিকেলৰ কাৰোবাৰ যদি বেমাৰ হৈছে সেইখিনিও চোৱা চিতা চলি আছে আৰু যদি কিবা অসুবিধা হয় তাতো আমি সহায় সহযোগিতা আগবঢ়াম বুলি আমি প্ৰস্তুতি দিছোঁ নাই সেইটো ব্যৱস্থা আমাৰ যিটো আমাৰ চৰকাৰ আছে যিটো আমাৰ এই চৰকাৰ লগতে আমাৰ প্ৰশাসনৰ লগত আমি বিবেচনা কৰি কিনে যিখিনি ব্যৱস্থা কৰিব লাগে আমি সেইখিনি ব্যৱস্থা কৰি দিম থানাত যিটো অৱস্থা দেখালোঁ থানাৰ মানুহ ওলাব কেনেকৈ যাব কেনেকৈ জলবন্দী হৈ আছে পানী দি চব পানী হৈ গৈছে এহানাক নিম কেনেকৈ ধান নিব লগা হ'লে নিবই পৰা নাই এহানে যাব কেনেকৈ ৰাস্তা গোটেই পানী মই কিবাকৈ আহিলোঁ মই আহিছিলোঁ এই ধান লোড কৰিব আহিছিলোঁ ইয়াতে ধান লোৱা আছিল ধান লোড কৰিব আহিছিলোঁ যদি কিবা নিৰাপত্তাজনিত কাৰণ যদি হয় এতিয়া অসুবিধাই হ'ব সমস্যা হ'ব আপোনাৰ অঞ্চলত পানী উঠিছে একদম পানী মোটামুটি চব পানী চব বুঢ়াই পেলাইছে পানী নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।